তামুলপুৰৰ প্ৰাক্তন আলফা ঐক্যমঞ্চৰ সভা বিটিআৰ দৰং উদালগুৰি আৰু কোকৰাঝাৰ সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী দিলীপ শইকীয়া আৰু জয়ন্ত বসুমতাৰীলৈ মুকলি সমৰ্থন প্ৰাক্তন আলফা ঐক্যমঞ্চৰ ৰাজ্যৰ আন সমষ্টিতো বিজেপি মিত্ৰ দলৰ প্ৰাৰ্থীলৈ নৈতিক সমৰ্থন আগবঢ়াব বৰ্তমান দেশৰ ৰাজনীতি বিজেপিৰ সপক্ষে আছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰটো চৰকাৰ গঠন কৰি দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব অসমতো মুখ্যমন্ত্ৰী যথেষ্ট ভাল কাম কৰিছে তেনেকুৱা মুখ্যমন্ত্ৰী পুনৰ 5 বছৰ হ'ব লাগে কেন্দ্ৰীয় চৰকাৰে প্ৰাক্তন আলফা সকলৰ কল্যাণৰ বাবে চুক্তি কৰিছে হেয়া আমি বিজেপিক নৈতিক সমৰ্থন জনাইছো নিউজ টেক্স ৰিপৰ্ট ইছা 24/7 প্ৰাক্তন আলফা ঐক্যমঞ্চৰ তৰফৰ পৰা তামুলপুৰ জিলায় আমি অহা এমপি ইলেকশ্যনটোত মানে প্ৰমোদ বড়ো এলায়েন্স চৰকাৰ বিজেপিৰ মানে দিলীপ শইকীয়া প্লাছ কোকৰাঝাৰ সমষ্টিৰ মানে আমাৰ জয়ন্ত বসুমতাৰীক আমি প্ৰাক্তন আলফা ঐক্যমঞ্চৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন জনাম তাৰ কাৰণে আমি নিৰ্বাচনত মানে দেহেকেহে লাগিম বুলি কথা দিম মুখ্যমন্ত্ৰীৰ ভিতৰত ক'ব লগা নাই তেখেতে বৰ্তমানলৈকে যিখিনি কাম কৰিছে ভালে কাম কৰি আছে আমি আশা কৰোঁ যে তেনেকুৱা মুখ্যমন্ত্ৰী আৰু 5 বছৰৰ কাৰণে থাকক আৰু অসমখন ডেভেলপ কৰক সেইটো আমি কামনা কৰোঁ অসমতো বৰ্তমান ভালে উন্নয়ন হৈছে বিটিচি যদি গঠন নহ'লেহেঁতেন আজি কোকৰাঝাৰ বা চিৰাং বা বাক্সা তামুলপুৰত ইমানখিনি ডেভেলপ নহ'লেহেঁতেন বিটিচি গঠন হোৱাৰ পিছতেই হৈছে আৰু এতিয়া বৰ্তমান গোটেই মানে বিটিচি এলেকাত এটা শান্তিৰ যিটো বাতাবৰণ সেই বাতাবৰণটো সৃষ্টি হৈছে গতিকে এই বাতাবৰণটো বেঘাত জন্মিব নালাগে আমি যিখিনি এটা অপশক্তি আছে মানে বিভেদকামী শক্তি আছে তাক ৰোধ কৰাৰ কাৰণে আমি প্ৰস্তুত কৰি আছোঁ বা সেনেকুৱা ভাৱত আমি মানে কামবিলাক চলাই আছোঁ আমি সাংস্কৃতিকভাৱেও কিছু কাম কৰি আছোঁ যাতে আমাৰ মাজত সমন্বয়টো থাকে তেনেকুৱা ধৰণৰ আমি কাম প্ৰচেষ্টা লৈ আছোঁ নাই বৰ্তমান পলিটিক্সটো গোটেই ভাৰতবৰ্ষৰ বিজেপিৰ সপক্ষে আছে এইবাৰ বিজেপি নৰেন্দ্ৰ মোদী চৰকাৰ মানে কেন্দ্ৰীয়ভাৱে আহিবই আৰু অসমতো বৰ্তমান যিজন CM তেখেতে অসমৰ কাৰণে ভাল কাম কৰি আছে বিজেপিৰ হয় বা অসমৰ জনসাধাৰণ হয় সেইকাৰণে আমি নৈতিকভাৱে তেখেতসকলক ছাপোৰ্ট কৰাৰ কাৰণে প্ৰস্তুত হৈছোঁ আৰু ইতিমধ্যে যিহেতুকে বিজেপিৰ লগত আমাৰ এখন চুক্তি হৈ গ'ল আৰু এই চুক্তিত আমাক বহুখিনি দিছে আৰু বহুখিনি এতিয়াও কৰিব লগা বাকী আছে গতিকে আমি যদি বিজেপিৰ লগত নাথাকোঁ তেতিয়া আমাৰ পিছৰ পৰ্যায়ৰ যিখিনি কাম আছে সেই কামখিনি আদায় কৰাত আমাৰ অসুবিধা হ'ব বা বেলেগ গভৰ্ণমেণ্ট যদি আহি যায় কিবা কাৰণে আমাৰ অসুবিধা হ'ব সেইকাৰণে আমি নৈতিকভাৱে বিজেপিক মানে সমৰ্থন জনাইছোঁ আৰু বিজেপিৰ লগত যিখিনি আমাৰ জিত আছে এই NDR আছে UPPL আছে ADP আছে তেখেতসকলকো আমি পৰ্যায়ক্ৰমে বা সমষ্টিগতভাৱে আমি সহায় কৰি আছোঁ প্ৰথম তেখেতে যেতিয়া ইলেকশ্যনত উঠিছিল প্ৰথম মানে MP ইলেকশ্যন চুদ্ধত তেতিয়া ব্যক্তিগতভাৱে মই তেখেতক সহায় কৰিছিলোঁ আৰু আমাৰ বহুত ল'ৰাই সহায় কৰিছিলোঁ কিন্তু সেই বছৰ 5 বছৰ যি সাংসদ হৈ থাকিল আমাৰ এজন ল'ৰাকো তেখেতে সহায় নকৰিলে তাৰপিছত নেক্সটবাৰ কিন্তু আমি সহায় কৰা নাই ব্যক্তিগত পৰ্যায়ৰ কাৰণে বা সংগঠন হিচাপৰ কাৰণে 5 বছৰ আৰু সাংসদ হৈ গ'ল তেখেতে 10 বছৰ আগত আজিলৈকে এজন ল'ৰাক আমাৰ মানে তেখেতে সহায় কৰে বা হয় নাই এজন সতীৰ্থ হিচাপে কাকো সহায় কৰা নাই গতিকে তেখেতক সমৰ্থন কৰাৰ কোনো যুক্তি নাই আমাৰ ভাৰত আৰু তেখেতে এটা বিবিধৰ বীজ সিঁচি দিলে কোকৰাঝাৰত এই বস্তুটো আগতে নাছিল তেখেতে অহাৰ পিছতে বড়ো এটা বীজ মানে সিঁচি দিলে আৰু সেইটো ক্ৰমান্বয়ে নাইকিয়া হৈ আছে এইবাৰ কিন্তু তেখেতে জিতিব নোৱাৰে এইবাৰ তেখেতৰ ওচৰত মানুহ নাই